আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া প্ৰথম খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। Famanera, famanera, sakayan famanera. Ekai asong singi jonom hadam changa jonom hadam. Famanera, famanera, sakayan famanera. মুকুল ৰাভা অসমীয়া তথা অসমৰ থলুৱা ভাষা সাহিত্য কলা কৃষ্টিৰ পথাৰখনত নিৰৱচ্ছিন্নভাৱে নিষ্ঠাৰে কাম কৰা সাধকসকলৰ ভিতৰত মুকুল ৰাভাও এজন। তেওঁ একেধাৰে লেখক, গীতিকাৰ, সাংস্কৃতিক সংগঠক আৰু আকাশবাণীৰ কণ্ঠশিল্পী। বেৰগা জাতি আৰু বেঞ্চত উপজাতি বেৰগা জাতি আৰু বেঞ্চত উপজাতি তোৱা ইছিয়ান ৰাছামে আকাৰঙিয়ান কৃষ্টি দিমদাক মিলিছে চাঙাতা গোচা চুমকাই ৰংকাই জাতি দিমদাক জাতিনি আদামান গোচা চাঙাতা ছিঙিয়ান জনমাদা। ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ বিকাশ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিষ্ঠাৰে কাম কৰা নীৰৱ সাধকসকলৰ মাজত মুকুল ৰাভা অন্যতম। আকাশবাণী গুৱাহাটীৰ সৈতে মুকুল ৰাভাৰ সম্পৰ্ক নিবিড়। আকাশবাণী গুৱাহাটীলৈ প্ৰথম অহাৰ কথা সুঁৱৰি মুকুল ৰাভাই কয়, আকাশবাণীলৈ মই প্ৰথম কেতিয়া আহিছোঁ যি তাৰ উত্তৰ দিবলগীয়া হয়, মই একেবাৰে সৰু থকা অৱস্থাতে আহিছিলোঁ। তেতিয়া মোৰ 8-9 বছৰ বয়স। মোৰ দেউতা যেতিয়া ইয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিত যোগদান কৰিছিল তেতিয়া দেউতাৰ লগত মই আহিছিলোঁ। সেইটো মোৰ প্ৰথম। দেউতাই 5টা বজাত আহে ৰেডিঅ'লৈকে, আমি উঠোঁ সাৰ পাই, আৰু অৱশেষত দেউতাই কৈছিলে বলাই দিন আমি ৰেডিঅ' চেণ্টাৰলৈ যাওঁ। গতিকে 8-9 বছৰ বয়সত মই ৰেডিঅ' চেণ্টাৰলৈ আহিছোঁ প্ৰথম। আপোনাৰ দেউতা ইয়াতে কেনেকুৱা প্ৰস্তুত আছিলে? মোৰ দেউতা খুব বেছি দিন চাকৰি নকৰিলে। 3-4 মাহমান চাকৰি কৰাৰ পিছত দেউতা ইয়াৰ পৰা যাবলগীয়া হ'ল এটা বিশেষ কাৰণত। সেইটো আৰু মই আজি উল্লেখ কৰিব খোজা নাই। যি কি নহওক বাৰু, তেতিয়াই মই ৰেডিঅ' চেণ্টাৰলৈ আহিছিলোঁ। Sarpagangi prongeta anan kakayan famansa Sarpagangi prongeta anan kakayan famansa। মুকুল ৰাভাৰ পিতৃ ৰাজেন পাম আছিল আকাশবাণী গুৱাহাটীৰ ৰাভা গীতৰ এগৰাকী নিয়মীয়া কণ্ঠশিল্পী। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, আৰু দেউতাৰ ৰেডিঅ'ত যোগে গান গাইছিলে বোধকৰো 1961, তো 62লৈকে মই ক'ব পাৰোঁ। গতিকে সেই সময়ৰ পৰা ৰেডিঅ'ৰ প্ৰতি এটা মোৰ দুৰ্বলতা আছে। যেতিয়া দেউতাই ৰেডিঅ'ত গান গাইছিল, আমি বিচনাতে থাকোঁ, তেতিয়া মনত ভাবিছিলোঁ যে ৰেডিঅ'ত কিজানি ময়ো যদি গান গাব পৰা হ'লহেঁতেন। ভাবি থাকোঁ আৰু তেনেকৈ।
বিভিন্ন কাৰণত মই ৰেডিঅ'লৈ আহিছোঁ। শ্ৰোতা হিচাপেতো মোৰ ৰেডিঅ'ৰ প্ৰতি এটা দুৰ্বলতা আছেই। তাৰপিছত ৰেডিঅ'ৰ দেউতাৰ 3খন ড্ৰামা 3খন ৰেডিঅ' নাট প্ৰচাৰ হৈছিল, তেতিয়াও মই আহিবলগীয়া হৈছে। Pensek jan kai rami rami angkronge toa Pensek jan kai rami rami angkronge toa Farisani krange Tong dong bat sarpagangi dingisa ana Ani sarpagi katha sanpamanua Sarpagangi prongeta anang kakayan pamansa মুকুল ৰাভাৰ পিতৃ ৰাজেন পাম আছিল এগৰাকী নাট্যকাৰ। তেওঁৰ নাটক আকাশবাণী গুৱাহাটীত প্ৰচাৰ হৈছে। পিতৃ ৰাজেন পামে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। ৰাজেন পামৰ নাটক কৰিবলৈ আহি আকাশবাণী গুৱাহাটীৰ সৈতে গঢ়ি উঠা মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি মুকুল ৰাভাই কয়, দেউতাৰ নাম ৰাজেন পাম। তেখেত 1998 সংগীত নাটক একাডেমীৰ পৰা নেশ্যনেল এৱাৰ্ড হিচাপে স্বীকৃতি পাইছে। গতিকে তেওঁৰ এখন উপন্যাস আমাৰ গুৱাহাটীত পাণবজাৰ লয়াৰ্ছ বুক ষ্টলে পাব্লিছ কৰিছিলে। তো সেই উপন্যাসৰ আধাৰত নাট এখন তেওঁ লিখিছিলে আৰু সেইখন ৰেডিঅ' নাট হিচাপে আমি কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছিলোঁ, কিন্তু সেইখন যেনিবা নহ'ল। কিন্তু তাৰ বিপৰীতে আৰু 3খন নাটক ৰেডিঅ' যোগে প্ৰচাৰ হৈছিল। তো সেইটো মোৰ কাৰণে অন্ততঃ ৰেডিঅ'ৰ লগত অতঃপ্ৰত জড়িত হোৱাৰ এটা মই সুযোগ পাইছিলোঁ। সেই 3খন নাটক আছিলে যে প্ৰথম আছিলে প্ৰথম আছিলে ৰেঙনি, তাৰপিছত হ'ল মৰহা ফুল, আৰু তাৰ পিছৰখন হ'ল 3য় নম্বৰখন হ'ল কুকুৰ আৰু লাখুটি। তো সেই 3খন নাটক যেতিয়া ৰেডিঅ' যোগে প্ৰচাৰ কৰাৰ ব্যৱস্থা হ'ল, তেতিয়া মানে মঞ্চ নাট আৰু ৰেডিঅ' নাটৰ ভিতৰত যিখিনিত এটা পাৰ্থক্য আছে, সেইখিনিৰ কাৰণে ইয়াত নাট বিভাগৰ মানুহৰ লগত মই অলপমান ইফাল কৰিবলগীয়া হৈছিলে। গতিকে তেতিয়াও মই ৰেডিঅ'ৰ লগত ওতঃপ্ৰোত জড়িত হৈ পৰিলোঁ। Dogo doratan, dogo gabutang, dogo dindakaya. Dogo doratan, dogo gabutang, dogo dindakaya. Dogo 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 teyan, dori gabura. Dogo 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 teyan, dori gabura. Dogo doratan, dogo gabutang, dogo dindakaya. Dogo doratan, dogo gabutang, dogo dindakaya. মুকুল ৰাভা আছিল এগৰাকী সাংস্কৃতিক সংগঠক। এবাৰ আকাশবাণী গুৱাহাটীৰ হৈ বাগৰুম্বা নৃত্যৰ দল এটি দিল্লীলৈ লৈ গৈছিল মুকুল ৰাভাই, আৰু দলটিয়ে আকাশবাণী বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিছিল। অতীতৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, বোধ কৰোঁ 91ত বোধহয় সঠিক এই মুহূৰ্তত মনত পৰা নাই, কিন্তু ৰেডিঅ'ৰ পৰাই মোক ক'লে যে গোটেই অল ইণ্ডিয়া ৰেডিঅ'ৰ যিটো এৱাৰ্ড গিভিং চেৰিমনি দিল্লীত হ'ব, মাবলাংকাৰ ভৱনটোত, তেতিয়া ক'লে যে এটা বাগৰুম্বা যিটো নৃত্যৰ দল তালৈকে লৈ যাব লাগে। তাই ৰেডিঅ'ৰ পৰাই মোক পঠিয়াইছিলে। মই তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ হৈ দিল্লীলৈকে গৈ মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ এৱাৰ্ড গিভিং চেৰিমনিত মই পাৰফৰ্মেঞ্চ কৰাৰ ব্যৱস্থাটো কৰিছিলোঁ। গতিকে ৰেডিঅ'ৰ লগত মোৰ এটা নিবিড় সম্পৰ্ক বহুদিনৰ। Ekai sini sungkai song Hamana sing sonani hasong Ekai sini sungkai song Hamana sing sonani hasong Sing song ini manga sama Tatong gure tatong gure tatong dore gabura আপুনি শৈশৱতে ৰেডিঅ'লৈ অহা বুলি উল্লেখ কৰিছে। হয়,
আমাৰ যিবিলাক কণীৰ মেল বা চেমনীয়া চৰা এইবিলাকত আপুনি ভাগ লৈছিল? মই কণীৰ মেলত ভাগ লোৱা নাছিলোঁ বা চেমনীয়াৰ ওচৰত ভাগ লোৱা নাছিলোঁ। Bensek sai likhinta ang bensek sai runganta bensek sai likhinta ang bensek sai runganta ubijan sai ni ringkai bijan bisime ureta prongeta prangeta wangisar pakli katha sangpamanwa sarpagangi prongeta anaan kakayan pamansa পূবালীৰ সুৰ আকাশবাণী গুৱাহাটীৰ এক জনপ্ৰিয় অনুষ্ঠান। এই অনুষ্ঠানত ৰাভা, তিৱা, ভৈয়াম, কাৰ্বি আদি অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ গীতমাত প্ৰচাৰ কৰা হয়। ৰাভা জনগোষ্ঠীৰ গীতমাতৰ বাবে কণ্ঠ পৰীক্ষা দিছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়, মই যেতিয়া কণ্ঠ পৰীক্ষা দিবলগীয়া হ'ল তেতিয়া মই কণ্ঠ পৰীক্ষা দিছিলোঁ চাকৰি সূত্ৰে। কণ্ঠ পৰীক্ষা মানে কি আধুনিক গীতৰ? মই ৰাভা গীতৰ মই 1984 যোগদান কৰিলোঁ সাংস্কৃতিক বিভাগৰ এজন সাংস্কৃতিক বিষয়া হিচাপে। গতিকে অসমৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন শিল্পীসকলক অনা নিয়াৰ দায়িত্বত মই থাকিবলগীয়া হ'ল বা গোটেই সাংস্কৃতিক জগতখনৰ লগত কাম কৰি থাকিবলগীয়া হ'ল। মোৰ নিজস্ব এটা ৰুচিবোধ আছিল যে মই গান গাম। দেউতাই কৈছিল তই গান গাব পাৰিবি জানো? কৈছে মই চেষ্টা কৰিম। যেতিয়া অনাতাঁৰ কেন্দ্ৰলৈ মই কণ্ঠ পৰীক্ষাৰ কাৰণে আবেদন জনালোঁ, দেউতা গম নাপায়। যেতিয়া মই এপ্ৰুভ হ'লোঁ গান গাবৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে, তেতিয়া ৰাভা গীত কেইটামান 3টামান বাজে। পূবালীৰ সুৰ বুলি অনুষ্ঠানটো আছিলে, সেইটো মই বোধ কৰোঁ 92ত মই অনুমোদন লাভ কৰিলোঁ ৰাভা গীত গোৱাৰ কাৰণে। তেতিয়াৰ পৰা বহু বছৰ ধৰি মই মানে ৰেডিঅ'ৰ লগত এটা সান্নিধ্য মোৰ লগত আছেই আৰু। barisani angi patharni dore gabur kamira kai khen sengai yumangini dore gabur kamira kai khen sengai yumangini rong mane thari kamira kai rong mane thari kamira kai or barisani angi patharni ৰাভা গীতৰ কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈছিল মুকুল ৰাভা। আকাশবাণী গুৱাহাটীত প্ৰথম গীত গোৱাৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, মই আহিলোঁ যেতিয়া গান গাবৰ কাৰণে, ৰুমলৈ লৈ গ'ল 6টা গীত গাব লাগিব, মানে নন ষ্টপ, কোনো ৰিহাৰ্চেল কৰিবৰ কোনো স্কপেই নাই। মোৰ সৌভাগ্য আছিল যে সেই সময়ত থকা যিসকল বাদ্যযন্ত্ৰী আছিলে, মই তেখেতসকলৰ অতি শ্ৰদ্ধাৰে মই নাম ল'ব খুজিছোঁ। প্ৰভাত শৰ্মা বাঁহী বাদক, আজিও আছে আমাৰ ৰমেন দা, মই ৰমেন দা বুলিয়েই মাতোঁ, ৰমেন চৌধুৰী, অনুপম চৌধুৰী, জয়হৰি দাস, পাৰ্থ সাৰথী বুলি এজন আছিলে, বোধ কৰোঁ মোৰ নামটো ঠিক এই মুহূৰ্তত মই পাহৰিলোঁ, অৱনীন্দ্ৰ বৰা, তেখেতসকলক মই পাইছোঁ। আৰু যেতিয়া গান গাবলৈ আহিছিলোঁ ৰুমৰ তালৈ লৈ গ'ল ৰেকৰ্ডিঙৰ কাৰণে, তেতিয়া যিসকল বাদ্যযন্ত্ৰী আছিলে, প্ৰভাত শৰ্মাও মোৰ গীতৰ লগত বাঁহী বজাইছিলে। মোৰ সৌভাগ্য, মই সেইখিনি কথা ক'বলৈ পাই ভাল পাইছোঁ। তাৰপিছত মই নামটো এই মুহূৰ্তত পাহৰিলোঁ, চকুৰে অলপ দেখাত অসুবিধা আছিলে দেই, তেখেতৰ নামটো খুব বেয়াকৈ পাহৰিলোঁ। পুষ্প য়েছ, তেখেতো তবলা বজাইছিল মোৰ লগত। আৰু এনেধৰণৰ যিসকল জ্যেষ্ঠ শিল্পীসকল আছিলে তেখেতসকলৰ মই যথেষ্ট মৰম সহানুভূতি পাইছোঁ। কৈছিলে খালি যে স্কেলটো কওক, মই স্কেলটো কৈছিলোঁ, আৰু কি তালত মই গানটো গাম সেইটো কৈছিলোঁ, আৰু কথা নাই, আৰু ৰিহাৰ্চেলৰ কোনো কথাই নাই। মই মানে নন ষ্টপ 6টা গীত ৰেকৰ্ডিং কৰি গুচি গ'লোঁ। তাৰপিছত তিনিটাকৈ বাজি আছিল আৰু। গতিকে সেই মুহূৰ্তটো মোৰ এনেকুৱা লাগিছিল যে সেই যে শুই থকা অৱস্থাত দেউতাই যেতিয়া ৰেৱাজ কৰিছিলে, মই ভাবিছিলোঁ যে মই যদি গান গাব পৰা হ'লহেঁতেন ৰেডিঅ'ত, সেই যিটো মোৰ ইচ্ছা বা কামনা বাসনা আছিলে সেইটো জীৱনত মোৰ এটা সাৰ্থক হোৱা বুলি মই ভাবি লৈছোঁ, আৰু সেইকাৰণে ৰেডিঅ' মোৰ প্ৰিয়। এইটো কিমান চনৰ কথা আছিলে? মই এইটো প্ৰথম যেতিয়া ৰেকৰ্ডিং কৰিছিলোঁ 92। আগলতি কলপাত সিলিক সালাক করে হায় হায় সিলিক সালাক করে তইতো নাহি লিগা ভৰু ঘনে মনত পৰে হায় হায় ঘনে মনত পৰে
মানচেলেংকা তিউ তিউ হিন্দোল গাছৰ ডাল হাই হাই হিন্দুল গাছৰ ডাল তোকে দেখি মাছ মাৰং মুকাল পথাৰ হাই হাই মুকাল পথাৰ অসমৰ সাংস্কৃতিক সঞ্চালকালয়ৰ চাকৰিত যোগদান কৰাৰ পাছত মুকুল ৰাভাৰ কৰ্মব্যস্ততা বাঢ়ি গৈছিল। তাৰ মাজতে সময় উলিয়াই তেওঁ আকাশবাণীত গীত গাইছিল। প্ৰায় 100টামান গীত গাইছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়, সংখ্যাৰ ফালৰ পৰা ঠিক হয়তো ক'বলৈ মোৰ টান হ'ব, তথাপিও 100ৰ ওপৰত হ'ব বুলি মোৰ এটা ধাৰণা হয়। কাৰণ এবাৰত 6টাকৈ গীত ৰেকৰ্ডিং হৈছিলে, গতিকে প্ৰতিবাৰতেই নতুন গীত বাণীবদ্ধ কৰিবলগীয়া হয়। গতিকে 92ৰ পৰা মই অন্তত 2000ৰ কিছু পৰ্যায়লৈকে কোৱা মোৰ মনত আছে। গতিকে মই আশা কৰোঁ যে 100তকৈ হয়তো বেছি হ'ব। এই গোটেইবিলাক গীত দেউতাই লিখা নে? বেছিভাগ গীত দেউতাৰ, আৰু মোৰ খুৰাও ৰেডিঅ'ৰ অনুমোদিত আৰ্টিষ্ট আছিলে। গতিকে মই খুৰাৰ গীতো গাইছোঁ। মই দেউতা আৰু খুৰাৰ গীতেই গাইছোঁ বেছিভাগ ৰেডিঅ'ৰ যোগে যিবোৰ গীত গাইছোঁ, আৰু সেই গীতবিলাক এতিয়াও জনসমাজত যথেষ্ট পপুলাৰিটি পাই আছে। আপুনি নিজে গীত লিখা নাই নেকি? মই নিজে গীত লিখিছোঁ যদিও খুব কম লিখিছোঁ। মই অসমীয়াত লিখিছোঁ, বিভিন্ন ধৰণে তাক অনুবাদ হৈছে। অনুবাদ কৰাৰ পিছত সেই গীতবিলাকো মই গাইছোঁ। লাঙা মাৰাৰ আগতে লাগি আছে বে, হাই হাই লাগি আছে বে, তোক দেখা নাপাই মোৰ চকু বিষাই গেল, হাই হাই চকু বিষাই গেল। গাছ কাটং নাকাটং মাকি নদীৰ পাৰত, হাই হাই মাকি নদীৰ পাৰত, চকুত লাগা খাৰু দিম ধূপ ধৰিয়া হাতত, হাই হাই ধূপ ধৰিয়া হাতত, তিলাংগি পাং তামাকু বেৰাই চালে থং, হাই হাই বেৰাই চালে থং, আহেলো খাই আপি গিলাং মনৰ কথা কং, হাই হাই মনৰ কথা কং। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম নাটকখন ৰাভা ভাষালৈ অনুবাদ কৰা হৈছিল। নাটকখনৰ গীতবোৰো ৰাভা ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছিল। অসমৰ বিভিন্ন মঞ্চত নাটকখন প্ৰদৰ্শন কৰা হৈছিল। পৰিচালক আছিল মুকুল ৰাভা। এই সন্দৰ্ভত আলাপনৰ এগৰাকী আজিৰ শিল্পী মুকুল ৰাভাই কয়, আৰু তাৰপিছত মই এটা প্ৰয়াস কৰিছিলোঁ 2003 প্ৰথম 2003 সেই প্ৰচেষ্টাটো হাতত ল'লোঁ। ৰূপালীম যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট, সেইখন ৰাভা ভাষালৈ অনুবাদ কৰা হৈছিলে আৰু মঞ্চস্থ কৰা হৈছিলে। সেইটোৰ অগ্ৰণী ভূমিকা লৈছিল কিন্তু ডিব্ৰুগড় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মোৰ বন্ধুত্বৰ এটা যোগসূত্ৰ আছিল মুনীন ভূঞা। মুনীন ভূঞাৰ জৰিয়তে কিছু যুৱকক লৈ পেলাই নেশ্যনেল স্কুলছ অফ ড্ৰামাৰ এটা কৰ্মশালা হৈছিল। তাত অংশগ্ৰহণ কৰা ল'ৰা আছিলে শুক্ৰাচাৰ্য ৰাভা। তো মুনীন ভূঞাৰ পৰামৰ্শ মতে তেওঁলোকে প্ৰথমেই সিদ্ধান্ত কৰিলে যে যিসকল সেই কৰ্মশালাটোত অংশগ্ৰহণ কৰিছিল NSDৰ, সেই যুৱকসকলক লৈ পেলাই তেওঁলোকে এটা সমিতি এটা গঠন কৰিছিলে যে থিয়েটাৰ ফৰাম অফ আছাম, আৰু তাৰ এজন সদস্য আছিল শুক্ৰাচাৰ্য ৰাভা। তেওঁ প্ৰয়াত। তো সেই সময়ত শুক্ৰাচাৰ্যক মই মুনীন ভূঞালৈ লিখি দিছিলোঁ যে আপুনি ল'ৰাটোক ল'ব, নাটকৰ প্ৰতি খুব ইণ্টাৰেষ্ট আছে। আৰু মুনীন ভূঞাই তাক খুব ভাল ধৰণে ল'লে, সুবিধাও দিলে। আৰু তাৰপিছত যেতিয়া থিয়েটাৰ ফৰাম অফ আছাম গঠন হ'ল, তেতিয়া তাক নিৰ্দেশনা দিলে যে জ্যোতিপ্ৰসাদৰ নাটকবিলাক আমি বিভিন্ন জনগোষ্ঠীৰ ভাষালৈ ৰূপান্তৰ কৰাৰ এটা প্ৰয়াস কৰিম। তো শুক্ৰাচাৰ্য ৰাভাই তেতিয়া ৰূপালীম নাটকখন ৰাভা ভাষালৈ অনুবাদ কৰিলে। আৰু থিয়েটাৰ ফৰাম অফ আছামৰ প্ৰথম সেই নাট সমাৰোহটো অনুষ্ঠিত হৈছিল দুধনৈত, মোৰ চাকৰি সূত্ৰে মই য'ত আছোঁ। আৰু তেতিয়া ৰূপালীমখনত মই সংগীত পৰিচালনা কৰিবলগীয়া হ'ল। গতিকে ৰূপালীমৰ যিবোৰ নাটকৰ লগত জড়িত থকা গীতবিলাক আছে, সেই গীতবিলাক বিভিন্নজনৰ পৰামৰ্শ অনুযায়ী শুক্ৰাচাৰ্য নিজেও অনুবাদ কৰিলে, অলপ সহায় কৰিলে তেখেতসকলক আমাৰ ডক্টৰ উপেন্দ্ৰ বাহাকাচাম, ধৰণী পাম আৰু বিভিন্ন ধৰণৰ যিখিনি আমাৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত তেখেতসকলে অনুবাদ কৰিলে। আৰু তাত অনুবাদ হোৱাৰ পিছত থিয়েটাৰ ফৰাম অফ আছামৰ ৰূপালীমখনৰ সম্পূৰ্ণ যেতিয়া নাট মঞ্চস্থ হ'ল, মই সংগীত পৰিচালনা কৰিলোঁ। তাৰপিছত কলাক্ষেত্ৰলৈ ৰূপালীম ৰাভা ভাষাত মঞ্চস্থ কৰা হ'ল, শিৱসাগৰ নাট্য মন্দিৰলৈকে যোৱা হ'ল। তো সেই গীতবিলাক যেতিয়া জ্যোতি সংগীত ৰাভা ভাষালৈ ৰূপান্তৰ হ'ল, তেতিয়া আজিৰ তাৰিখত মই ক'বলৈ পাই গৌৰৱবোধ কৰিছোঁ, যদিও মোৰ বেয়াও লাগিছে।
সমৰ হাজৰিকাৰ কণ্ঠত মই তুলি দিছিলোঁ জ্যোতি সংগীত জয় আলোকময় ৰাভা ভাষালৈকে আৰু তেখেতে অতি মনে প্ৰাণে সেই গীতটো পৰিৱেশন কৰিছিলে। জয় নাই চিনি জয় নাই চিনি আগিরানিয়া মান্ডা চিপচিনি আগিরানিয়া মান্ডা চিপচিনি পুরুঙি চার পাক নাই চিনি পুরুঙি চার পাক নাই চিনি জয় নাই চিনি। গতিকে এনেকুৱা ধৰণে তৰালী শৰ্মাৰ কণ্ঠত মই তুলি দিছিলোঁ জ্যোতি সংগীত ৰূপালীমত থকা যি গীতটো তাত সন্নিৱিষ্ট হৈ আছিল। জ্যোতি সংগীতত আছিলে জিলিকা পাখিৰে সোণ মৰা চৰাই সোণ মৰা চৰাই। তেতিয়া তৰালীক ক'লোঁ তুমি ৰাভা ভাষাত গোৱা, তেতিয়া ক'লে মই চেষ্টা কৰিম দাদা। তেতিয়া তৰালীক খুব মনে প্ৰাণে গাবলৈ চেষ্টা কৰিলে। তৰালীয়ে গালে নাই ৰ ক্ৰেং পাকে নাই ৰ ক্ৰেং পাকে ও সোনা তমৈৰা ও সোনা তমৈৰা। নাইরা ক্রেং পাকে নাইরা ক্রেং পাকে ও সনাত ময়রা ও সনাত ময়রা নাইরা ক্রেং পাকে নাইরা ক্রেং পাকে ও সনাত ময়রা ও সনাত ময়রা। গতিকে এই ধৰণে আমি চিন্তা কৰিছিলোঁ যে বিভিন্ন জনগোষ্ঠীৰ মাজত থকা ভাষাক লৈ পেলাই যদি আমি কালজয়ী অসমৰ সংগীত জগতৰ এই সংগীতবিলাক বিভিন্ন ভাষালৈ ৰূপান্তৰ কৰিব পৰা গ'লহেঁতেন, হয়তো আমাৰ সমগ্ৰ অসমৰ জাতিসত্তা জনগোষ্ঠীসকলৰ মাজত থকা যি ঐক্য সম্প্ৰীতি হয়তো আৰু বেছি গাঢ় হৈ থাকিলেহেঁতেন। সেইটো এটা মোৰ মনত সদায় ভাৱ আহে। মুকুল ৰাভাৰ জন্ম হৈছিল গোৱালপাৰা জিলাৰ চুটুমাটিয়া গাঁৱত। নিজৰ জন্ম গাঁৱৰ কথা মুকুল ৰাভাই কয়। মোৰ জন্ম 1955 চনত আৰু মোৰ ঘৰ হ'ল একেবাৰে গাঁৱত চুটুমাটিয়া বুলি গাঁওখন। আজি দুধনৈখন হ'ল ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কেন্দ্ৰস্থল, তাৰ পৰা 10 কিলোমিটাৰ ভিতৰুৱা গাঁও। যেতিয়া মোৰ জন্ম তাত, তেতিয়া অসমৰ আৰু কেইজনমান পুৰোধা সংগীত জগতৰ ব্যক্তিৰ নাম মই নিশ্চয় ক'ব লাগিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত এগৰাকী জ্যেষ্ঠ প্ৰযোজক সংগীত প্ৰযোজকৰ মই নাম ক'ম, যিজনক সমগ্ৰ অসমৰ মানুহে সংগীত জগতৰ লগত জড়িত থকা মানুহে হয়তো যথেষ্ট শ্ৰদ্ধাৰ মনোভাৱেৰে আজিও ব্যক্ত কৰিব। তেখেত হ'ল পুৰুষোত্তম দাস। তেখেতক মই পাইছিলোঁ। তেখেতৰ লগত যিখিনি মানুহ আছিল সেই সময়ত মুকুল বৰুৱাক মই পাইছিলোঁ, ৰুদ্ৰ বৰুৱাক মই পাইছিলোঁ, কমল নাৰায়ণ চৌধুৰীক মই পাইছিলোঁ। সেই সময়ত যেতিয়া তথ্য আৰু জনসংযোগৰ বিভাগত কাম কৰিছিলে, কলিকতাৰ আকাশবাণী কেন্দ্ৰৰ পৰা যেতিয়া অসমীয়া গীত প্ৰচাৰ কৰাৰ অগ্ৰণী ভূমিকা লোৱা ব্যক্তিসকলৰ ভিতৰত হয়তো পুৰুষোত্তম দাস, কমল নাৰায়ণ চৌধুৰী, বিষ্ণু ৰাভা, এই তিনিওগৰাকী পুৰোধা ব্যক্তিক মই পাইছোঁ। মোৰ গাঁৱৰ জন্ম ঠাইখনলৈকে দেউতাৰ সান্নিধ্যত তেওঁলোক গৈছিল চুটুমাটিয়া। গতিকে সেইখন গাঁৱত মোৰ জন্ম। আৰু সেই চুটুমাটিয়া গাঁওখনলৈ গৈছিলে 1961ত ৰুদ্ৰ বৰুৱা আৰু কমল নাৰায়ণ চৌধুৰী। দেউতাৰ সান্নিধ্যটো আছেই। আৰু তেতিয়া ৰুদ্ৰ বৰুৱা আছিল সাংস্কৃতিক সঞ্চালকালয়ৰ এজন সঞ্চালক। সেইখন গাঁৱৰ পৰা 1962ত নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসত 26জনীয়া এটি ৰাভা লোকনৃত্যৰ দল
পৰিৱেশন কৰিবৰ কাৰণে গৈছিল। সেই কথাটো মোৰ চকুৰ আগত ভাহি আছে এতিয়াও। মই ভালকৈ জানো কমল নাৰায়ণ চৌধুৰী, ৰুদ্ৰ বৰুৱাৰ আমাৰ চোতালত বহি তোলা ফটোখন মোৰ লগত এতিয়াও আছে। গতিকে সেইসকল ব্যক্তিৰ প্ৰতি মোৰ চিৰনমস্য ব্যক্তি। যি সময়ত মোৰ গাঁওখনলৈকে, মোৰ থকা ঘৰখনলৈকে তেওঁলোক যাবৰ কাৰণে কমেও প্ৰায় 150 ফুটমান দীঘল, তেতিয়া 150 ফুট বেছি হ'ব, আমি হাত বুলি কৈছিলোঁ, 150 হাতমান দীঘল এটা পথ, অতি বোকা মাটিৰে লুতৰি পুতৰি ৰাস্তা আছিলে। আৰু তেওঁলোক যোৱা গাড়ীখন ঠেলিবৰ কাৰণে গাঁৱৰ মানুহে ৰৈ আছিলে যে ঠেলি পাৰ কৰাব লাগিব। সেই অৱস্থাত য'ত নেকি তেতিয়া বিদ্যুতৰ কোনো ব্যৱস্থাই নাই, যোগাযোগৰ কোনো ব্যৱস্থাই নাছিলে, তেতিয়া এই আকাশবাণী কেন্দ্ৰত কাম কৰা সেইসকল পুৰোধা ব্যক্তি, সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলে মোৰ গাঁওখনলৈ গৈছিলে। তাত বাঁহৰ পাতি আছিলে, এসপ্তাহ থাকি আখৰা কৰিছিল গাঁৱলীয়া ল'ৰা ছোৱালীক লৈ পেলাই, বা সেই সময়ৰ মানুহখিনিক দিল্লীলৈ লৈ গৈছিল গণতন্ত্ৰ দিৱসত। সেইটো কেনেকুৱা এটা মানে ৰোমাঞ্চকৰ মনোভাৱ হ'ব। তাৰপিছত নেক্সট 1979ত মই তেতিয়া অংশগ্ৰহণ কৰিব পৰা হ'লোঁ। ছেকেণ্ড টাইমৰ দ্বিতীয়বাৰৰ কাৰণে ৰিপাব্লিক ডেত আকৌ সেইখন গাঁৱৰ পৰাই ৰাভা লোকনৃত্য পৰিৱেশন কৰিবৰ কাৰণে আহ্বান গ'ল। তেতিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা এজন পিয়নে গৈ পেলাই চিঠি লৈ যাবলগীয়া অৱস্থা হৈছিলে। যোগাযোগৰ ব্যৱস্থাটো আপুনি চিন্তা কৰক কেনেকুৱা আছিলে। তথাপিতো সেইখন গাঁৱৰ পৰা এটি ৰাভা লোকনৃত্যৰ দল 1979ত গণতন্ত্ৰ দিৱসত দিল্লীলৈ পৰিৱেশন কৰিবৰ কাৰণে, ৰাভা লোকনৃত্য পৰিৱেশন কৰাৰ কাৰণে গৈছিল। আৰু মই তাত অংশ লৈছিলোঁ তেতিয়া। আৰু সৌভাগ্যৰ বিষয় যে আমি সেই সময়ত গণতন্ত্ৰ দিৱসত ৰাভা লোকনৃত্য পৰিৱেশন কৰাৰ পিছত মহামান্য ৰাষ্ট্ৰপতিৰ বাসভৱনলৈ আমাক নিমন্ত্ৰণ জনাইছিল। আমি গৈছিলোঁ। তেতিয়া মোগল গাৰ্ডেন বুলি নামাকৰণ আছিলে, আজি নামটো সলাই দিলে। তো সেই মোগল গাৰ্ডেনত আমি বিচৰণ কৰিছোঁ, আমাক চাহপানীৰ আতিথ্য কৰিছে, আৰু ৰাষ্ট্ৰপতি আৰু সহধৰ্মিনীয়ে আমাৰ গ্ৰুপ দলটোৰ লগত ফটো উঠিছে। প্ৰাইম মিনিষ্টাৰৰ ঘৰলৈকে আমি গৈছোঁ। তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে, ৰাষ্ট্ৰপতি আছিলে এতিয়া নীলম সঞ্জীৱ ৰেড্ডি, আৰু প্ৰাইম মিনিষ্টাৰ আছিলে এতিয়া মোৰাৰজী দেশাই। গতিকে সেই মুহূৰ্তত সেইখন গাঁৱৰ পৰা আমি গৈছিলোঁ এটাই কাৰণত, নিশ্চয় যে আমাৰ স্বকীয় কলা কৃষ্টিৰ প্ৰতি থকা মানুহৰ যিখিনি চেতনাবোধ, সেইখিনি যোগাই তোলাৰ কাৰণে যিসকল পুৰোধা ব্যক্তি আমাৰ গাঁওখনলৈ গৈছিল, যাৰ বিনিময়ত আমি হয়তো সেইখিনি সুবিধা পোৱাৰ এটা সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আলাপ অনুৰাগ অসমৰ সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ প্ৰথম খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ একে সময়তে। অনুভূতি মোৰ তীব্ৰ